নমস্কাৰ বন্ধুসকল, আজি মই ব্লাড ৰিলেশ্যনৰ আৰু এটা পাৰ্ট লৈ আহিছোঁ। আজিৰ পাৰ্টটোত মই কিছুমান কোডেড ব্লাড ৰিলেশ্যনৰ কিছুমান কুৱেশ্যন আপোনালোকক কৰি দেখুৱাম। ইয়াত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কোডেড ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আপোনালোকে কেনেকৈ কৰিব মই আজি আপোনালোকক এই ভিডিঅ'টোত কৰি দেখুৱাইছোঁ। আপোনালোকে আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই, আগৰ ভিডিঅ'কেইটা চাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ এইটো অলপ বুজাত সুবিধা হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যন চিম্বল দিয়া আছে। চাওক, $P মানে হ'ল P ইজ ৱাইফ অফ Q, P হেজ Q মানে হ'ল P ইজ চন অফ Q। মানে প্ৰথমটো ছেকেণ্ডটোৰ লগত ৰিলেশ্যন দিয়া আছে আমাক। প্ৰথমটো ছেকেণ্ডটোৰ লগত ৰিলেশ্যন দিয়া আছে। তাৰপিছত এনেকৈ দিয়া আছে আমাক। তাৰপিছত আমাক উলিয়াব দিছে কি M ইজ ব্ৰাদাৰ অফ N। মানে একেটা প্ৰথমতে হিন্দী আছে। তাৰপিছত আমাক এই কুৱেশ্যন কেইটাৰ পৰা M ইজ ব্ৰাদাৰ অফ N, M Nৰ কোনটোত ইয়াৰ ব্ৰাদাৰ হ'ব, এইটো আমাক কুৱেশ্যনটো উলিয়াব দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে কেনেকৈ কৰিব? প্ৰথমতে আপুনি M ইজ ব্ৰাদাৰ অফ N মানে হ'ল M আৰু Nৰ ব্ৰাদাৰৰ ৰিলেশ্যনটো উলিয়াব দিছে আমাক। আমি প্ৰথমতে চাওঁ, $Q মানে হ'ল P ইজ ৱাইফ অফ Q। আমি চাম প্ৰথমটোত চাওঁ, N @ M পাৰ্চেণ্টেজ A। আমি প্ৰথমতে চাম N @ M মানে হ'ল কি প্ৰথমটো কিউৰ চিষ্টাৰ, মানে হ'ল P কিউৰ চিষ্টাৰ। ইয়াত কি হ'ব? N এমৰ চিষ্টাৰ হ'ব। N এমৰ চিষ্টাৰ মানে হ'ল প্ৰথমটো কাৰ চিষ্টাৰ? প্ৰথমটো ছেকেণ্ডটোৰ চিষ্টাৰ। মানে হ'ল আমি কি লিখিম? চিষ্টাৰ আৰু ব্ৰাদাৰৰ ৰিলেশ্যনটো ছেম জেনেৰেশ্যনত হয়। চিষ্টাৰ ছেম ৰিলেশ্যন, চিষ্টাৰ ব্ৰাদাৰ ছেম ৰিলেশ্যনত। ইয়াত কি দিছে? N P ইজ চিষ্টাৰ অফ Q মানে হ'ল P @ Q মানে হ'ল, ইয়াতো N @ M মানে হ'ল কি হ'ব আপোনাৰ N চিষ্টাৰ অফ কাৰ হ'ব? চিষ্টাৰ হ'লে মই এনেকৈ দিছিলোঁ N চিষ্টাৰ অফ M মানে হ'ল N টো ফিমেল কেৰেক্টাৰ। তাৰপিছত পাৰ্চেণ্টেজ, তাৰপিছত M পাৰ্চেণ্টেজ A, P পাৰ্চেণ্টেজ Q মানে হ'ল P ইজ ফাদাৰ অফ Q মানে হ'ল ইয়াত কি হ'ব? M ফাদাৰ অফ A হ'ব, M এৰ ফাদাৰ হ'ব মানে হ'ল M কি হ'ব? এৰ ফাদাৰ, এটো হ'ব তলত। এৰ ফাদাৰ হ'লে কি হ'ব? এৰ ফাদাৰ M হ'ব। এৰ ফাদাৰ M টো ছেকেণ্ড জেনেৰেশ্যনত, এইটো জেনেৰেশ্যনত। গতিকে আমি ইয়াত কি পালোঁ? ৰিলেশ্যনটো M টো আমি পজিটিভ পালোঁ, কাৰণ ফাদাৰ হয়, এইটো আমি মেল কেৰেক্টাৰ পালোঁ। এতিয়া ইয়াত আমি ৰিলেশ্যনটো চাই ল'ম। ইয়াত আমি ডাইৰেক্ট ৰিলেশ্যনটো চাই ল'ম। কি হ'ল এতিয়া? এৰ ফাদাৰ M আৰু এমৰ চিষ্টাৰ N। গতিকে আমাক ৰিলেশ্যনটো কি দিছে? M ইজ ব্ৰাদাৰ অফ N, M ইজ ব্ৰাদাৰ অফ N। এইটো ৰিলেশ্যনটো এইটোৱে হ'ল। N হ'ল চিষ্টাৰ, M হ'ল ব্ৰাদাৰ, মানে হ'ল এমৰ চিষ্টাৰ N হ'ব, এনৰ ব্ৰাদাৰ M হ'ব। গতিকে প্ৰথমটোৱে আমাৰ এনচাৰ হ'ব ইয়াত। বাকী ছেকেণ্ডটো আমি চালেও চাব পাৰোঁ, নাচালেও চাই এনেই টাইমটো ৱেষ্ট নকৰোঁ। আমি প্ৰথমটোতে আমি এনচাৰটো পাই গ'লোঁ। যদি প্ৰথমটোত নলাহে আমি ছেকেণ্ডটো চালোঁ হয়। ছেকেণ্ডটো আমি এনেকৈ চালোঁ হয়, N হেজৰ ৰিলেশ্যন চালোঁ হয়। বা এইটোত আমি ছেকেণ্ডাৰীক বা এনেকৈও কৰিব পাৰোঁ আমি। N @ M মানে হ'ল কি? P @ Q মানে হ'ল N এমৰ ফাদাৰ, মানে হ'ল ইটো এনেকৈ কাৰ চিন দিব, তাৰপিছত ইটো হ'ব ফাদাৰ। তাৰপিছত M @ M পাৰ্চেণ্টেজ A মানে হ'ল P ইজ ফাদাৰ অফ Q মানে হ'ল M এৰ কি হ'ব? ফাদাৰ। এৰ M কি হ'ব? ফাদাৰ। আৰু N @ M মানে হ'ল এইটো হ'ল চিষ্টাৰ। এইটো কি হয়? এইটো চিষ্টাৰ দিয়া আছে, মোৰ ভুল হৈছে। M @ মানে হ'ল চিষ্টাৰ, মানে হ'ল এৰ ফাদাৰ M, এমৰ চিষ্টাৰ N। গতিকে ফাদাৰ আৰু চিষ্টাৰ দুয়ো ভাই ভনী হয়। গতিকে আমাক কি দিছে? M ইজ ব্ৰাদাৰ অফ N মানে হ'ল N টো ফিমেল কেৰেক্টাৰ হয়। আমি পালোঁ চিষ্টাৰ পালোঁ, এইটো আমি এমৰ চিষ্টাৰ N আৰু M টো হ'ল ফাদাৰ। গতিকে M টো মেল, গতিকে ইয়াৰ চিষ্টাৰ এইটো হ'ব। গতিকে ইয়াৰ ব্ৰাদাৰ এইটো হ'ব, M হ'ব, এনৰ ব্ৰাদাৰ M হ'ব। ইয়াৰ যদি চিষ্টাৰ ই হয়, গতিকে ইয়াৰ ব্ৰাদাৰ হ'ব M। গতিকে আমি প্ৰথমটো ৰিলেশ্যনতে, প্ৰথম কুৱেশ্যনটোতে আমাৰ এনচাৰটো ইয়াত আহি গ'ল। তাৰপিছত চাওক, নেক্সট কুৱেশ্যনটো চাওক। একেই কুৱেশ্যন আপোনালোকে চাওক। P পূৰণ Q, P ইজ ব্ৰাদাৰ অফ Q, P হৰণ এইটো দিয়া আছে। এইটো আমি ডাইৰেক্ট এতিয়া ৰিলেশ্যনটো চাম। ৰিলেশ্যন আমাক কি উলিয়াব দিছে? A ইজ ব্ৰাদাৰ অফ B মানে হ'ল A ইজ ব্ৰাদাৰ, তলৰ ৰিলেশ্যনকেইটাত A টো বিৰ ব্ৰাদাৰ হ'ব।
ইয়াত কোনটোৰ হ'ব আমাক সেইটো সুধিছে ইয়াত আমি ডাইৰেক্ট চাই ল'ম পি প্ৰথমতে এ হৰণ চি মানে হ'ল প্ৰথমটো সেকেন্ডটো ইয়াত কি সেকেন্ডটো কিউৰ ইয়াত যেনেকৈ পি হৰণ কিউ মানে হ'ল কিউটো পিৰ মাদাৰ হয় হ'ব ইয়াতো ক'ব চিটো কি হ'ব চিটো এৰ মাদাৰ হ'ব ইয়াত ইটোৰ হ'ব চিটো হ'ব কি চি ফিমেল কেৰেক্টাৰ হ'ব মাদাৰ হ'ব কাৰ এৰ মাদাৰ হ'ব এটো বৰ্তমান আমি গম পোৱা নাই কোন হয় তাৰপিছত কি হ'ব এটো কি হ'ব ইয়াত কি আছে এ ইজ ব্ৰাদাৰ অফ বি গতিকে এটো এৰ মাক হ'ল চি কিন্তু এৰ কেৰেক্টাৰটো আমি গমেই পোৱা নাই এতিয়ালৈকে এ মেল নে ফিমেল এতিয়ালৈকে আমি গম পোৱা নাই কিন্তু আমাক কুৱেশ্যনত কি দিয়া আছে এ ইজ ব্ৰাদাৰ অফ বি দিয়া আছে আমাক গতিকে আমি ইয়াত কি পালোঁ এৰ আৰু আমি এটো মেল নে ফিমেল আমি আৰু ইয়াত ৰিলেশ্যন আমি উলিয়াব নোৱাৰোঁ কাৰণ এৰ ৰিলেশ্যনটো চিৰ লগতে আছে বাকী ৰিলেশ্যন কাৰো লগত নাই গতিকে আমি ইয়াত কি পাব লাগে এটো কি হয় বিৰ ব্ৰাদাৰ হ'ব লাগে এটো মেল কেৰেক্টাৰ পাব লাগে আমি ইয়াত এটো এতিয়ালৈকে আমি গম নাপালোঁ গতিকে এইটো আমি ডাইৰেক্ট আমি কেঞ্চেলে কৰিলোঁ এইটো এনচাৰ নহয় তাৰপিছত ছেকেণ্ডটো চাওক এ মাইনাছ চি পি মাইনাছ কিউ মানে হ'ল পি ইজ ফাদাৰ অফ কিউ এটো কি হ'ব চিৰ ফাদাৰ হ'ব মানে এটো মেল কেৰেক্টাৰ আমি প্ৰথমতে পালোঁ কিন্তু চিৰ কি হয় ফাদাৰ হয় এ চিৰ ফাদাৰ হয় মানে পি মাইনাছ কিউ মানে হ'ল পি ইজ ফাদাৰ অফ কিউ মানে হ'ল প্ৰথমটো এইটো হ'ব ফাদাৰ কাৰ চিৰ ফাদাৰ তাৰপিছত চি ইনটু ডি মানে হ'ল পি ইজ ব্ৰাদাৰ অফ কিউ মানে হ'ল ইয়াৰ কি হ'ব ব্ৰাদাৰ চিটো হ'ব ব্ৰাদাৰ চিৰ ফাদাৰ হ'ল চিৰ ফাদাৰ এ গতিকে চি আৰু ডি কি হ'ল ব্ৰাদাৰ গতিকে ডিৰো ব্ৰাদাৰ হ'ব ডিৰো ফাদাৰ হ'ব এ তাৰপিছত কি হ'ব ডি মাইনাছ বি ইয়াতো মই প্ৰথমতে এইটো ট্ৰিকত আপোনালোকক চাই লওক এ মাইনাছ চি মানে হ'ল এ ফাদাৰ হ'ল চিৰ চি ইনটু ডি মানে হ'ল চি ইজ ব্ৰাদাৰ অফ কিউ পি ইজ ব্ৰাদাৰ অফ কিউ পি ইনটু কিউ মানে হ'ল পি ইজ ব্ৰাদাৰ অফ কিউ ইয়াত হ'ব চি ইজ ব্ৰাদাৰ অফ ডি চি ইজ ব্ৰাদাৰ অফ কি হ'ব ডি গতিকে চিটো আমি মেল কেৰেক্টাৰ পালোঁ ব্ৰাদাৰ দিয়া আছে তাৰপিছত কি আছে ডি মাইনাছ বি পি মাইনাছ কিউ মানে হ'ল পি ইজ ফাদাৰ অফ কিউ আৰু ডিটো কি হ'ব ইয়াত কি হ'ব ডি মাইনাছ বি মানে হ'ল পি মাইনাছ কিউ মানে কি আছিল পি ইজ ফাদাৰ প্ৰথমটো ফাদাৰ ছেকেণ্ডটোৰ গতিকে ইয়াত মানে ডি মাইনাছ বি মানে হ'ল প্ৰথমটো ফাদাৰ ডিটো ফাদাৰ হ'ব প্লাছ হ'ব কাৰ ছেকেণ্ডটো বিৰ হ'ব গতিকে ইয়াত কি দিছে এ ইজ ব্ৰাদাৰ অফ বি এটো ব্ৰাদাৰ কেনেকৈ হ'ব ইয়াত ব্ৰাদাৰ নহ'ব এই বিৰ ফাদাৰ হ'ল এইটো বিৰ ফাদাৰ এইটো ফাদাৰৰ ফাদাৰ হ'ব এইটো গতিকে এইটোও আমি এনচাৰটো আমি ভুল পাম এইটো এনচাৰ নহয় তাৰপিছত এইটো চাওক এ হৰণ চি মানে হ'ল কি আছে কিউ ইজ মাদাৰ অফ পি মানে হ'ল ছেকেণ্ডটো এৰ মাদাৰ মানে হ'ল ইয়াত কি হ'ব এইটোৰ কাৰণে হ'ব ছেকেণ্ডটো কাৰ মাদাৰ এৰ মাদাৰ ছেকেণ্ডটো ফিমেল কেৰেক্টাৰ হয় এইটো বৰ্তমানলৈকে আমি গম পোৱা নাই কি হয় তাৰপিছত এইটো এতিয়ালৈকে আমি গম পোৱা নাই চি হৰণ ডি এইটো গম পোৱা নাই মানে কি এইটো আমি মেল কেৰেক্টাৰ পাব লাগে কিন্তু আমি এৰ ৰিলেশ্যন আৰু আমি ইয়াৰ কাৰো লগত ৰিলেশ্যন নাই মেল কেৰেক্টাৰ হ'ব নে ফিমেল কেৰেক্টাৰ হ'ব আমি গম নাপাম গতিকে এইটো আমি ডাইৰেক্ট আমি কম টাইমত এইটো উলিয়াব লাগে এনচাৰটো গতিকে এইটো আমি ডাইৰেক্ট আমি নাই বুলি ধৰি ল'ম কাৰণ এইটো আমি প্ৰথমটো পালোঁ প্ৰথমটো এৰ মাক হ'ল চি কিন্তু এটো কোন হয় মেল হয় নে ফিমেল হয় এ ল'ৰা হয় নে ছোৱালী হয় এইটো আমি গম নাপালোঁ চিটো মাক পালোঁ কিন্তু এটো গম নাপালোঁ গতিকে আমি ইয়াতে এনচাৰটো আমি এইটো নহয় বুলি ধৰি ল'ম এইটো এনচাৰ নহয় গতিকে গোটেইকেইটা এনচাৰ নহয় গোটেই নান অফ দিছ এইটোৱে হ'ব এনচাৰ এনেকৈ আপোনালোকে কম টাইমতে উলিয়াব লাগিব অলপ ট্ৰিক লগাব লাগিব এইটো দিয়া আছে চাওক এম হৰণ এন প্লাছ কে ইজ ৰিলেটেড টু এম মানে কে এমৰ লগত কে এমৰ কোন হয় এইটো সুধিছে আমাক আৰু কুৱেশ্যনৰ এইটোৱে হ'ব আমি ইয়াত কোৱাৰ দৰে হ'ব এম হৰণ ইয়াত হৰণটো ইয়াতে আছে হৰণ মানে কি আছিল আমাৰ পি হৰণ কিউ মানে হ'ল কিউ ছেকেণ্ডটো পিৰ কি হয় মাদাৰ মানে এম হৰণ কিউ মানে হ'ল এনটো কি হ'ব ছেকেণ্ডটোৰ মাদাৰ ফাৰ্ষ্টটোৰ মাদাৰ হ'ব এম ইয়াত কি আছে দিয়া আছে ন পি হৰণ কিউ মানে হ'ল কিউ মাদাৰ অফ পি ইয়াতো হ'ব এম মাইনাছ এম হৰণ এন মানে হ'ল এন মাদাৰ অফ এম মানে এন মাদাৰ অফ এম তাৰপিছত এন
n plus k2 চাওক p plus q মানে হল q is sister of p, q is sister of p, n plus k মানে হল k2 কি হব sister হব, m plus k মানে হল brother sister same generation k হব, k2 কি হব sister দিয়া আছে ন আমাক প্লাস k মানে হল কি p plus q মানে হল q is sister of b মানে হল সেকেন্ড টু প্রথমটোৰ sister, ইয়াতো হব প্রথমটো এইটো সেকেন্ড টু ইয়াত কি আছিল p plus q মানে হল সেকেন্ড টু প্রথমটোৰ sister, ইয়াতো সেকেন্ড টু প্রথমটোৰ sister, গতিকে m ইটো হল ইটো হল m হল n plus k, n plus ইয়াত কি আছে n plus k আছে, m ৰ মাদাৰ হল n আৰু n plus k মানে n ৰ ইটো নহয় n ৰ কি হ'ব n ৰ sister হ'ব k, n ৰ sister k দিয়া আছে, n plus k মানে হল n plus k, p plus q মানে হল q is sister of p, এটা n plus k মানে হল k is sister of n, গতিকে k is sister of n, ইয়াত কি হ'ব n আৰু k sister হল, m ৰ মাক হল এইটো n আৰু n ৰ sister হল k, গতিকে আমি ইয়াত কি পালো মাকৰ sister হলে এইটো হ'ব আমি কি কম মাহী হলে আপোনালোকে কি ক'ব এইটো হ'ব aunt, এইটো হ'ব aunt, m ৰ মাক হল n আৰু n ৰ কি হল n ৰ হ'ব n ৰ হল sister k, গতিকে আমাক k is related to m মানে হল k m ৰ কোন হৈ সুধিছে k m ৰ হ'ব মাহী, k m ৰ মাহী, গতিকে মাহী হলে কি হ'ব aunt হ'ব, এইটো হ'ব এনসাৰটো এইটো। আৰু নেক্সট কোৱেশ্চন বিলাক চাওক, নেক্সট কোৱেশ্চন কেইটামান আৰু কৰি দেখুৱাই আছো মই আপোনালোকক, বাই এইটো আপোনালোকে এনেকৈ চাব পাৰে m হৰণ n মানে হল কি m হৰণ n মানে হল q is mother of p মানে হল সেকেন্ড টু প্ৰথমটোৰ মাদাৰ, ইয়াৰ মাদাৰ হল কি মাদাৰ, এইটো হ'ব মাদাৰ এনেকৈ লিখি লওক m ৰ মাদাৰ n, তাৰপিছত n plus k মানে হল q is sister of p মানে হল সেকেন্ড টু ইয়াৰ sister মানে মাদাৰৰ sister মানে হল ইয়াৰ মাক এইটো মাকৰ sister এইটো, ইয়াৰ m ৰ মাক n আৰু n ৰ sister হল n ৰ sister হল k, গতিকে কি হল m ৰ k কোন হ'ব আমাক সুধিছে এনসাৰটো k is related to m মানে হল k m ৰ কোন হয় এইটো সুধিছে, গতিকে k m ৰ মাহী হ'ব, মাহী হলে কি হ'ব মাকৰ sister হলে মাহী হ'ব, গতিকে এইটো এনসাৰটো হ'ব aunt। নেক্সট কোৱেশ্চনটো চাওক a plus b, a is sister of b, a minus b, a is brother of b, a into b এনেকৈ দিয়া আছে, তাৰপিছত আমাক উলিয়াব দিছে কি p হৰণ q, q হৰণ r, r হৰণ r plus m আৰু m minus n, দেন ফাইন n is related to p মানে হল n আৰু p দুয়োটাৰে ৰিলেশ্যন, গতিকে আমি গোটেইকেইটাৰে চাব লাগিব কাৰণ n আৰু p ৰ মাজতে গোটেইকেইটা আছে, গতিকে আমি গোটেইকেইটা চাব লাগিব, যদি r into n উলিয়াব দিলে আমি এইখিনি নাচালে হ'ল হয়, এইখিনি আমি নাচাওঁ ডাইৰেক্ট r আৰু n ৰ খিনি আমি উলিয়ালো হয়, এতিয়া আমি ডাইৰেক্ট চাই ল'ম p হৰণ q মানে হল a হৰণ b মানে হল a is father of b মানে হল ইয়াত p হ'ব father q, p হ'ব কি father of q, a হৰণ b মানে হল কি a is father of b, গতিকে p হৰণ q মানে হল p is father of q, তাৰপিছত q হৰণ r মানে হল q is father of r, q is father of r, father লগে লগে প্লাস চিন কৰি দিছো, r plus m মানে হল প্লাছত চাওক a is sister of b মানে হল প্ৰথমটো sister কাৰ সেকেন্ডটোৰ, গতিকে r plus m মানে হল m ৰ sister r, গতিকে r টো হ'ব কি প্ৰথমটো sister of সেকেন্ডটোৰ মানে হল প্ৰথমটো সেকেন্ডটোৰ sister, গতিকে প্ৰথমটো r sister ইয়াৰ কাৰ সেম জেনাৰেশনৰ হ'ব কাৰ m ৰ, তাৰপিছত m ৰ ৰিলেশ্যনটো পোৱা নাই আমি m minus n মানে হল a minus b মানে হল a is brother of b মানে m minus n মানে হল m is brother of কাৰ n, n ৰ কি হ'ব ব্ৰাদাৰ, এইটো n টো প্লাস হল n টো ব্ৰাদাৰ হল, গতিকে এইটো পজিটিভ প্লাস চিনে দি আমি ইয়াত মেল ক্যাৰেক্টাৰটো একেবাৰে লিখি লৈছো, কিন্তু n টো আমি গম নাপালো, ইয়াত n টোৰ আৰু ৰিলেশ্যন আমি উলিয়াব নোৱাৰো, n টো কোন হয় মেল নে ফিমেল হয় আৰু ইয়াৰ ৰিলেশ্যনটো মেল নে ফিমেল ক্যাৰেক্টাৰ চাবৰ কাৰণে ইয়াত আৰু বেলেগ ৰিলেশ্যন দিয়া নাই, গতিকে আমাক ৰিলেশ্যনটো কি দিছে n is related to p, গতিকে n p ৰ কোন হ'ব এইটো সুধিছে আমাক, চাওক এতিয়া চাওক r m আৰু n কি হল n ৰ ব্ৰাদাৰ হল m,
তাৰপিছত এমৰ সিস্টাৰ হল আৰ, গতিকে আৰ এম এন গোটেইকেইটা ব্ৰাদাৰ সিস্টাৰ হ'ব। যদি এইটো মেল কেৰেক্টাৰ হয় তেতিয়াহ'লে মেল হ'লে ব্ৰাদাৰ ব্ৰাদাৰ হ'ব এম আৰু এন, কিন্তু এনটো কি হয় মেল ফিমেল আমাক দিয়া নাই, গতিকে আমাক এনচাৰটো কি উলিয়াব দিছে এন ইজ ৰিলেটেড টু পি, মানে এন পিৰ কোন হয় সুধিছে আমাক, এন পিৰ কোন হ'ব, গতিকে এনটো যদি মেল কেৰেক্টাৰ হয় ইয়াৰ কি হ'ব পিৰ পুত্ৰৰ পুত্ৰ হ'ব, গতিকে এইটো গ্ৰেণ্ডছন হ'ব। যদি পি যদি এন যদি ল'ৰা হয় তেতিয়াহ'লে পি হ'ব, পিৰ এন কোন হ'ব ফাদাৰ, ইয়াৰ পুত্ৰৰ ল'ৰা হ'ব, ইয়াৰ কি হ'ব এইটো নাতি হ'ব, নাতি হ'লে কি হ'ব গ্ৰেণ্ডছন হ'ব, এইটো গ্ৰেণ্ডছন এনৰ কাৰণে কি হ'ব পিটো গ্ৰেণ্ড ফাদাৰ হ'ব, কিন্তু পিৰ কাৰণে এনটো কি হ'ব, যদি মেল কেৰেক্টাৰ হয় এনটো তেতিয়াহ'লে গ্ৰেণ্ডছন হ'ব, হয়তো গ্ৰেণ্ডছন, যদি ফিমেল কেৰেক্টাৰ হ'ব গ্ৰেণ্ড ডটাৰ, যদি মেল কেৰেক্টাৰ হয় পি টু এনৰ কি হ'ব, কাৰণ ফাদাৰৰ ইয়াৰ আৰৰ মাক এইটো কিউ, গতিকে পিৰ আৰৰ ফাদাৰ হ'ল কিউ, এমৰো ফাদাৰ কাৰণ আৰ আৰু এম ব্ৰাদাৰ সিস্টাৰ, আৰু এনৰো এইটো হ'ব ফাদাৰ, গতিকে ফাদাৰৰ ফাদাৰ, গতিকে পিৰ কি হ'ব পিৰ ল'ৰাৰ ল'ৰা, বা যদি ল'ৰা হয় গ্ৰেণ্ডছন হ'ব, আৰু যদি ছোৱালী হয় তেতিয়াহ'লে গ্ৰেণ্ড ডটাৰ হ'ব। গতিকে এনচাৰটো আমি এইটো পাম, গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডটাৰ এনেকৈ অব্লিগত দিয়া থাকিব, বা যদি দিয়া নাথাকে তেতিয়াহ'লে কিবা এটা থাকিব, আমি গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডটাৰ যদি দুয়োটা থাকে দুয়োটা লিখি দিম, আৰু যদি নাথাকে তেতিয়াহ'লে আমি এইটো এনচাৰটো উলিয়াব নোৱাৰোঁ, কাৰণ এনৰ আমি মেল ফিমেল কেৰেক্টাৰটো আমি গম পোৱা নাই। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওক, পি হৰণ কিউ প্লাছ আৰ হৰণ জেড প্লাছ টি মাইনাছ এ প্লাছ ডব্লিউ, ইয়াত আমাক তেনেকৈ দিয়া আছে। ইয়াত কি দিছে আৰ ইজ ৰিলেটেড টু এ, সুধিছে আমাক, আৰ আৰু এ ৰিলেশ্যন কৰিছে, গতিকে আমি এইখিনিৰে উলিয়াম, যদি আমি এইখিনিতে যদি আৰৰ মেল ফিমেল কেৰেক্টাৰটো গম পাওঁ, বা এৰ মেল ফিমেল কেৰেক্টাৰটো আৰ ইজ ৰিলেটেড টু এ মানে হ'ল আৰ মেল নে ফিমেল এইটো আমি গম পালেই হ'ল। যদি আৰ আৰু মেল ফিমেল গম নাপাওঁ তেতিয়াহ'লে আমি এইটোৰ লগত চাই ল'ম আৰ কোন হয়, গতিকে তেনেকৈ আমি চাই ল'ম। ফাৰ্ষ্টতে আমি এইখিনি আমি আৰ ইজ ৰিলেটেড টু এ মানে হ'ল কি আৰৰ আমি মেল ফিমেল কেৰেক্টাৰটো আমি গম পাবই লাগিব, আৰু সেইকাৰণে আমি আৰ আৰু এৰ এইখিনিকে উলিয়াম, বাকীখিনি আমি নকৰিলেও হ'ব। কিন্তু যদি আমি আৰৰ মেল ফিমেল কেৰেক্টাৰ গম নাপাওঁ তেতিয়া আৰু এটা ষ্টেপ আমি ইপিনে আগত দেখি চাই ল'ম, বা যদি এটো যদি এৰ উলিয়াব দিলে হয়, এ কোন হয় উলিয়াব দিলে হয় তেতিয়াহ'লে এটো আমি ইয়াত যদি মেল ফিমেল এইখিনিৰ পৰা যদি মেল ফিমেল গম নাপালে ছেকেণ্ডটোলৈকে আমি গুচি গ'লো হয়, গতিকে ইয়াত আমি চাই ল'ম এতিয়া আৰ হৰণ জেড, ইয়াত আৰ হৰণ জেড মানে কি দিয়া আছে এম হৰণ এন মানে হ'ল কি এম ইজ ফাদাৰ অফ এন, মানে হ'ল আৰ কি দিছে আৰ হৰণ জেড মানে হ'ল কি দিয়া আছে ইয়াত আৰ হৰণ জেড মানে হ'ল আৰ ইজ ফাদাৰ অফ জেড, মানে হ'ল আৰ ইজ ফাদাৰ অফ কাৰ জেডৰ, কাৰণ প্ৰথমটো এম হৰণ ছেকেণ্ডটোৰ এম হৰণ এন মানে হ'ল এম ইজ ফাদাৰ অফ এন, গতিকে আৰ হৰণ জেড মানে হ'ল আৰ ইজ ফাদাৰ অফ জেড, আৰটো আমি লগে লগে পাই গ'লোঁ মেৰিলেশ্যন। তাৰপিছত আমি জেড প্লাছ টিটো চাম, এম প্লাছ এন মানে হ'ল এম ইজ চিষ্টাৰ অফ এন, গতিকে জেড প্লাছ টি মানে হ'ল কি হ'ব জেড ইজ চিষ্টাৰ অফ কি হ'ব টি, ব্ৰাদাৰ চিষ্টাৰৰটো এইটো ছেম জেনেৰেশ্যনত, জেড প্লাছ টি মানে হ'ল জেড ইজ চিষ্টাৰ অফ টি, টি মাইনাছ এ মানে হ'ল এম মাইনাছ এন মানে হ'ল এম ইজ ব্ৰাদাৰ অফ এন, প্ৰথমটো ছেকেণ্ডটোৰ ব্ৰাদাৰ, গতিকে এ প্লাছ ইয়াত টি মাইনাছ এ মানে হ'ল কি হ'ব প্ৰথমটো ছেকেণ্ডটোৰ কি হ'ব ব্ৰাদাৰ, গতিকে টি ইজ ব্ৰাদাৰ অফ কাৰ ব্ৰাদাৰ চিষ্টাৰ ছেম জেনেৰেশ্যনত, গতিকে আমি টি ইজ ব্ৰাদাৰ, টিটো মেল কেৰেক্টাৰ অফ ব্ৰাদাৰ কাৰ এৰ, টি ইজ ব্ৰাদাৰ অফ এ, গতিকে এইখিনিতে আমি পাই গ'লোঁ। গতিকে আমাক এটোহে সুধিছে, এটো আমি গম পোৱা নাই এটো মেল নে ফিমেল, আমি এইখিনিৰ যদি পিছৰ কেইটা কুৱেশ্যন যদি কৰা যায় গতিকে আমি এইখিনিও একেলগত কৰি ল'ব পাৰোঁ, বা এ প্লাছ ডব্লিউ মানে হ'ল এম প্লাছ এন মানে হ'ল এম ইজ চিষ্টাৰ অফ এন, গতিকে এ ইজ চিষ্টাৰ অফ ডব্লিউ,
এটোও কি হ'ব ডব্লিউৰ সিস্টাৰ হ'ব আমি এইখিনি পাই গ'লো আমি প্ৰথমটোৰ কাৰণে আমি এইখিনিলৈকে ওলালে হ'ল কিন্তু সেকেন্ডটোৰ কাৰণে আমি এইখিনি ওলাই ল'ম সেকেন্ড কুৱেশ্যনটো ইয়াত ডব্লিউ পি এনেকৈ দিয়া থাকিব গোটেইখিনি ওলাই ল'ব পাৰোঁ কিন্তু গোটেইখিনি নোলালেও আমি ডাইৰেক্ট এইটো প্ৰথম যদি এটাকে দিয়ে এটা কুৱেশ্যন দিয়ে তেতিয়াহ'লে আমি প্ৰথমখিনিয়ে চাই ল'ম যদি গোটেইকেইটা আমাক ইয়াত বহুতকেইটা কুৱেশ্যন সুধিছে একেলগত গতিকে আমি গোটেইকেইটা ৰিলেশ্যনো আমি একেলগত এই গোটেই এৰেঞ্জমেণ্টটো আমি বনাই ল'ব পাৰোঁ আগতে বনাই ল'লে আমাৰ এইটো সুবিধা হ'ব কাৰণ এটা কুৱেশ্যনতে বহুতকেইটা কুৱেশ্যন সুধিছে তেতিয়াহ'লে আমাৰ ছেকেণ্ড টাইম নকৰিলেও হ'ব আচ্ছা মই প্ৰথমৰ পৰা আৰু এবাৰ ইয়াত বনাই আছোঁ চাওক কাৰণ যেহেতু বহুতকেইটা কুৱেশ্যন ইয়াত আছে ন গতিকে মই গোটেইকেইটা ৰিলেশ্যনটো একবাৰ ইয়াত ছেট কৰি লৈ লওঁ পি হৰণ কিউ মানে হ'ল এম ইজ ফাদাৰ অফ এন এম হৰণ এন মানে হ'ল এম ইজ ফাদাৰ অফ এন মানে হ'ল পি হৰণ কিউ মানে হ'ল কি পি হ'ল ফাদাৰ কাৰ হ'ব কিউৰ ফাদাৰ কিউ প্লাছ আৰ মানে হ'ল এম ইজ সিস্টাৰ হ'ব কিউ সিস্টাৰ কাৰ হ'ব আৰৰ তাৰপিছত আৰ হৰণ জেড মানে হ'ল আৰৰ ফাদাৰ কি হ'ব আৰ হৰণ জেড মানে হ'ল আৰ ফাদাৰ কাৰ হ'ব জেঠৰ আৰ হৰণ জেড কাৰণ ইয়াত চাওক এম প্লাছ এম হৰণ এন মানে হ'ল এম ইজ ফাদাৰ অফ এন গতিকে আৰ হৰণ জেড মানে হ'ল আৰ ইজ ফাদাৰ অফ জেড জেড প্লাছ টি মানে হ'ল জেড টিৰ ইয়াত চাওক প্লাছ মানে হ'ল কি এম ইজ এম সিস্টাৰ গতিকে জেড প্লাছ টি মানে হ'ল জেড সিস্টাৰ কাৰ টিৰ জেড সিস্টাৰ কাৰ টি জেডটো ফিমেল কেৰেক্টাৰ হয় টিৰ এইটো টি তাৰপিছত টি মাইনাছ এ মানে হ'ল কি এম মাইনাছ এন মানে হ'ল এম ইজ ব্ৰাদাৰ অফ ই গতিকে টি মাইনাছ এ মানে হ'ল কি টি এৰ ব্ৰাদাৰ এ টিটো প্লাছ হ'ব কাৰ এৰ ব্ৰাদাৰ টি মাইনাছ এ মানে হ'ল এৰ ব্ৰাদাৰ টি ব্ৰাদাৰ অফ এ টি ইজ ব্ৰাদাৰ অফ এ তাৰপিছত এ প্লাছ ডব্লিউ মানে হ'ল কি এ ইজ সিস্টাৰ অফ ডব্লিউ মানে এ ইজ সিস্টাৰ এটো ফিমেল কেৰেক্টাৰ হ'ল কাৰ ডব্লিউ গতিকে আমি বহুতকেইটা কুৱেশ্যন দিয়া থকাৰ কাৰণে আমি প্ৰথম এৰেঞ্জমেণ্টটো এনেকৈ আমি প্ৰথমতে বনাই ল'লোঁ গতিকে চাওক জেড সিস্টাৰ জেড হ'ল ইয়াত আমি ফিমেল কেৰেক্টাৰ পালোঁ টি মেল কেৰেক্টাৰ এ ফিমেল কেৰেক্টাৰ ডব্লিউটো আমি মেল নে ফিমেল আমি গম নাপালোঁ গতিকে ডব্লিউ এ টি জেড গোটেইকেইটা ব্ৰাদাৰ সিস্টাৰ হয় ছেম জেনেৰেশ্যনত আৰু জেঠৰ ফাদাৰ হ'ল আৰ গতিকে বাকীকেইটাৰো ফাদাৰ হ'ব কাৰণ এইকেইটা ব্ৰাদাৰ সিস্টাৰ মানে বাকীকেইটাৰো এইটো ফাদাৰ হ'ব ইয়াত আমাক কি দিছে ডব্লিউ ইজ ৰিলেটেড প্ৰথমতে কি দিছে আৰ ইজ ৰিলেটেড টু এ মানে আৰ এৰ কোন হ'ব আৰ এৰ ফাদাৰ হ'ব এতিয়া আৰ ইজ ৰিলেটেড টু এ মানে হ'ল আৰ এৰ কোন হয় সুধিছে আমাক এইটো হ'ব প্ৰথমটোৰ কাৰণে ফাদাৰ ডব্লিউ ইজ ৰিলেটেড টু পি ডব্লিউ ইজ ৰিলেটেড টু পি মানে হ'ল ডব্লিউ পিৰ কোন হয় ডব্লিউ পিৰ কোন হ'ব এইটো যদি মেল হয় তেতিয়াহ'লে ফাদাৰৰ কি হ'ব ফাদাৰৰ ফাদাৰ গতিকে গ্ৰেণ্ডছন হ'ব এইটো গ্ৰেণ্ডছন যদি মেল হয় গ্ৰেণ্ডছন হ'ব আৰু যদি ফিমেল হয় ডব্লিউটো তেতিয়াহ'লে গ্ৰেণ্ড ডটাৰ হ'ব ইয়াত অপশ্যন দিয়া থাকিব গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডটাৰ হ'ব ডব্লিউটো পিৰ আৰু যদি গ্ৰেণ্ডছন গ্ৰেণ্ড ডটাৰ অব্লিক দিয়া নাথাকে তেতিয়াহ'লে আমি এনচাৰটো ইয়াত যদি গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডটাৰ এনেকৈ অব্লিক দিয়া নাথাকে তেতিয়াহ'লে আমি এনচাৰটো ইয়াত নান অফ দিছ এবভ কিউ বুলি থাকিব তেনেকৈ আমি দিম ডব্লিউ ইজ ৰিলেটেড টু আৰ মানে হ'ল ডব্লিউ আৰৰ কোন হয় ইয়াতো আমি গম নাপাওঁ আৰৰ কি হ'ব এইটো ডব্লিউৰ ফাদাৰ হ'ল এইটো গতিকে আৰটো এইটো ফিমেল যদি ফিমেল হয় ডব্লিউটো কি হ'ব আৰৰ জীয়েক হ'ব ডটাৰ হ'ব অব্লিক চন ডটাৰ অব্লিক চন বুলি দিয়া থাকিবও পাৰে বা নাথাকিলেও আমি সেইটো ডটাৰ বা চনে হ'ব ইয়াত এনচাৰ তাৰপিছত পি ইজ ৰিলেটেড টু ডব্লিউ মানে পি ডব্লিউৰ কোন হয় পি ডব্লিউৰ কি হ'ব এইটো গ্ৰেণ্ড ফাদাৰৰ ফাদাৰ গতিকে গ্ৰেণ্ড ফাদাৰ এইটো হ'ব কি গ্ৰেণ্ড ফাদাৰ তাৰপিছত আৰ ইজ
ৰিলেটেড টু ডব্লিউ মানে হ'ল আৰ ডব্লিউৰ কোন হয় আৰ ইজ ফাদাৰ এইটো হ'ব ফাদাৰ এইটো আমি এনচাৰটো ফাদাৰ পালোঁ গতিকে আমি প্ৰথমখিনি ইয়াত বহুতকেইটা কুৱেশ্যন দিয়াৰ কাৰণে আমি গোটেই ৰিলেশ্যনটো বনাই লৈছোঁ লৈ পেলাই আমি ইয়াত এনচাৰকেইটা আমাৰ ইজিলি ওলাই আহি গৈছে আগৰ ভিডিঅ'কেইটা চাব আপোনালোকে আগৰ পাৰ্ট 1 পাৰ্ট 2 তেনেকৈ মোৰ কেইটামান ভিডিঅ' দিয়া আছে ব্লাড ৰিলেশ্যনত সেইকেইটা চাব তেতিয়াহ'লে এইটো আপোনালোকে ইজিলি বুজি পাব তাৰপিছত নেক্সট কুৱেশ্যনটো চাওক ইয়াত চাওক পি ইজ মেটাৰনেল আংকুল অফ কিউ মানে হ'ল পি মেটাৰনেল আংকুল কিউ পি মেটাৰনেল আংকুল অফ কিউ মানে হ'ল পি মামা হয় কাৰ কিউৰ মেটাৰনেল আংকুল মানে হ'ল মামা মামা বুলিব আমি মাকৰ ভায়েক গতিকে পিটো ইয়াত কোনটোত আমি পাই যাম মামাটো কেনেকৈ হ'ব ইয়াত চাওক প্ৰথম অপশ্যনটো চাই লওঁ আমি পি ইনটু কিউ মানে হ'ল কি এম ইজ মাদাৰ অফ এন এম ইনটু এন মানে হ'ল কি এম ইজ মাদাৰ অফ এন আমাক কি দিছে পি ইজ মেটাৰনেল আংকুল অফ কিউ ইয়াত গতিকে কি পি ৰিলেশ্যনটো আমাক কিউৰ লগত সুধিছে গতিকে পি ইনটু কিউ পালে আমি এম ইজ মানে প্ৰথমটো কি হ'ল মাদাৰ হ'ল এইটো মাহে হ'ল এইটো আমি কি মেটাৰনেল পি ইজ মেটাৰনেল আংকুল মানে এইটো আমি মেল কেৰেক্টাৰ পাব লাগিছিল কিন্তু আমি ইয়াত ফিমেল কেৰেক্টাৰহে পালোঁ কাৰণ পি ইনটু কিউ মানে হ'ল কিউৰ মাক হ'ল পি গতিকে পিটো মাক হ'ল ফিমেল কেৰেক্টাৰ হ'ল গতিকে এইটো এনচাৰ নহয় তাৰপিছত পি প্লাছ এম ইজ চিষ্টাৰ অফ এন মানে প্ৰথমটো এমৰ কি হয় চিষ্টাৰ হয় প্ৰথমটো ছেকেণ্ডৰ চিষ্টাৰ গতিকে প্ৰথমটো ছেকেণ্ডটোৰ চিষ্টাৰ গতিকে পিটো কি হ'ল ফিমেল কেৰেক্টাৰ হ'ল কিন্তু পাব লাগিছিল আমি কি মেল কেৰেক্টাৰ কাৰণ পি হ'ল মেটাৰনেল আংকুল অফ কিউ আংকুল মানে মামা হয় গতিকে এইটোও এনচাৰ নহয় তাৰপিছত পি প্লাছ এ এইটোতো আমি পাম পি প্লাছ এ মানে কি এম ইজ চিষ্টাৰ অফ এন মানে হ'ল পি এৰ চিষ্টাৰ হ'ল এইটো চিষ্টাৰহে হ'ল পালোঁ আমি চিষ্টাৰহে পালোঁ গতিকে এইটোও এনচাৰ নহয় কাৰণ পি ফিমেল কেৰেক্টাৰ ওলাল ইয়াত তাৰপিছত এইটোত চাওঁ কিউ প্লাছ এ মানে হ'ল কিউৰ চিষ্টাৰ এইটো এৰ চিষ্টাৰ কি এম ইজ চিষ্টাৰ অফ এন কিউ হ'ল কিউ কাৰ এৰ চিষ্টাৰ কিউ এৰ চিষ্টাৰ তাৰপিছত হৰণ পি মানে হ'ল কি হ'ব এ হৰণ পি মানে হ'ল প্ৰথমটো কি হ'ব ফাদাৰ অফ এম হৰণ এন মানে হ'ল এম ইজ ফাদাৰ অফ এন গতিকে এ হৰণ পি মানে হ'ল কি এ ইজ ফাদাৰ অফ পি গতিকে পিটো হ'ব ফাদাৰ কাৰ এটো হ'ব কি পিৰ ফাদাৰ গতিকে এ হৰণ পি মানে হ'ল এ ইজ ফাদাৰ অফ পি গতিকে পিৰ ফাদাৰ হ'ল এ হ'ল গতিকে আমি ইয়াত কি পালোঁ আমাক কি সুধিছে পি ইজ মেটাৰনেল আংকুল অফ কিউ মানে হ'ল কিউৰ কি হয় পিটো মামা হয় বুলি সুধিছে আমাক গতিকে এইটোতো এনচাৰ তেনেকৈ নহ'ব পিৰ ফাদাৰ হ'ল ফাদাৰৰ চিষ্টাৰহে হ'ল এইটো ফাদাৰৰ চিষ্টাৰ গতিকে পি আৰু কিউৰ ৰিলেশ্যনটো আমি কেনেকৈ পালোঁ কিউৰ পিৰ ফাদাৰৰ চিষ্টাৰ পিৰ ফাদাৰ হ'ল এ আৰু এৰ চিষ্টাৰ হ'ল কিউ গতিকে পি আৰু কিউৰ চিষ্টাৰ কি কিউটো পিৰ কি হ'ব পিটো কি হ'ব কি মানে কিউটো পিৰ কোন হ'ব মানে দেউতাকৰ কি হ'ব এইটো দেউতাকৰ চিষ্টাৰ হ'লে এইটো হ'ব পেহী ক'ম আমি গতিকে কিন্তু আমাক কি দিছে পিটো কি হ'ব আংকুল হ'ব লাগিব মানে কি পিটো কি হ'ব পি ইজ মেটাৰনেল আংকুল অফ কিউ মানে হ'ল কিউৰ এইটো কি হ'ব পিটো মামা হ'ব লাগিব গতিকে এইটো মামা কোনোপধ্যে নহয় গতিকে এইটো এনচাৰ নহয় গতিকে এনচাৰটো নান অফ দিছ গতিকে কুৱেশ্যনবিলাক এনেকৈ কৰিব আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ কম টাইমতে এনচাৰটো আহি যাব গতিকে আজিৰ ভিডিঅ'টোত ইমানেই মই এইকেইটা কুৱেশ্যনে লৈ আহিছোঁ নেক্সট আৰু মই কুৱেশ্যন কালেক্ট কৰি মই আপোনালোকক এনেকৈ ভিডিঅ'ত লৈ আহিম ভিডিঅ'বিলাক গোটেইবিলাক চাব পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ দিয়া আছে গোটেইবিলাক ভিডিঅ' চাব চালে আপোনালোকে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন প্ৰায় কম টাইমত কৰিব পাৰিব আৰু অলপ প্ৰেক্টিছ কৰিব গতিকে আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম
যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈ ভিডিঅ' পাই থাকিব। ধন্যবাদ।